হেল্ল' গাইজ, আপোনালোকৰ কি খবৰ? মোৰ খবৰ ভালেই। কেইদিন আগতে মই এটা বিষয় এটা ডাঙৰ ভিডিঅ' দিছিলো। তাতে আপোনালোকে নিশ্চয় গম পাইছে। মই তাতে একেবাৰে গাঁৱলীয়া ভাষা কৈছিলো, মানে গাঁৱৰ মানুহক বুজানোর কাৰণে। PMJJBY মানে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা। আপুনি যদি কৰিব বিচাৰিছে তেনেহলে আপোনাৰ বেংক একাউণ্ট নিশ্চয় আছে। আপুনি যিকোনো বেংকত যাব, SBI বেংক, ইউকো বেংক, গ্ৰামীণ বেংক, পাঞ্জাব নেশ্যনেল বেংক, যিকোনো বেংকত যাব। যাই কেনে আপুনি ক'ব যে ছাৰ মই PMJJBY ইঞ্চুৰেঞ্চটো কৰিব। কি ক'লো মই? PMJJBY এই ইঞ্চুৰেঞ্চটো কৰিব। কাৰণ আপোনালোকে সংসাৰত বহুত কষ্ট কৰে। কিহৰ কাৰণে? আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে, হয় নে নহয়? আপোনাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে। সেইকাৰণে মই ক'ম আপোনালোকে সকলোৱে এই PMJJBY ইঞ্চুৰেঞ্চটো কৰি ল'ব। এই ইঞ্চুৰেঞ্চটো কৰিবৰ কাৰণে আপোনাক বছৰত এবাৰ মাথোন 436 টকা থ'ব লাগিব আপোনাৰ একাউণ্টত। বুজিছেনে? এই টকাটো থলে এজন মানুহ যদি মানে মৃত্যুবৰণ কৰে, তেওঁৰ নমনীয়ে 2 লাখ টকা পাব। বুজিছেনে? তেনেহলে ভাল নহয়, ইঞ্চুৰেঞ্চটো কৰি ৰাখক। এবছৰত মাথোন 436 টকা আপোনাৰ একাউণ্টত থ'ব লাগিব। আপোনালোকে নিশ্চয় গম পাইছে। ধন্যবাদ সকলোৱে, ভাল থাকিব।